নমস্কাৰ বন্ধু-বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয় আঁচনি সংক্ৰান্ত জৰুৰী দুটাকৈ খবৰ আপোনালোকক জনাম। যি খবৰখিনি পূৰ্বৰ হিতাধিকাৰীৰ লগতে যিসকলে ফ্ৰেছ অৰুণোদয় আঁচনিত ইনক্লুড হ'ব সকলোৰে কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ। অৰুণোদয়ৰ বাবে দুটাকৈ জৰুৰী খবৰ এই ভিডিঅ'টো জনোৱা হৈছে। কেৱল এখন আধাৰ কাৰ্ড থাকিলে আপুনি অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব নেকি? এই সংক্ৰান্তত কি গুৰুত্বপূৰ্ণ খবৰ আছে আপোনালোকক ভিডিঅ'টো জনাম। অৰুণোদয় আঁচনিৰ পূৰ্বৰ আৰু নতুন হিতাধিকাৰীসকলৰ কাৰণে জৰুৰীকৈ দুটা খবৰ আপোনালোকক প্ৰদান কৰিব যত্ন কৰিম এই ভিডিঅ'টোৰ জৰিয়তে। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকলৈ সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন ভৰি ৰাখিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ভিডিঅ'টো যদি আপুনি ফেচবুকত চাইছে পেজটোত এটি ফ'ল' দি ভিডিঅ'টোত লাইক কৰি বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। অৰুণোদয়ৰ বাবে দুটাকৈ জৰুৰী খবৰ হ'ল যে নতুন যিসকল হিতাধিকাৰী হ'ব, আচলতে নতুন বুলি ক'ব লগা এই কাৰণেই হৈছে অৰুণোদয়ৰ পূৰ্বৰ হিতাধিকাৰীসকলেও নতুন ৰূপত অৰুণোদয় আঁচনিত ইনক্লুড হ'ব, যাৰ কাৰণে সকলো হিতাধিকাৰীয়ে নতুন ৰূপত ইনক্লুড হ'ব অৰুণোদয় আঁচনিত। আৰু এই অৰুণোদয় আঁচনিত এইবাৰ আপোনাৰ কিছুমান বিশেষ পদক্ষেপ চৰকাৰে লৈছে। ইয়াৰ পদক্ষেপসমূহ বিশেষ কিছু জটিল পদক্ষেপ গ্ৰহণ কৰিছে। আৰু ইয়াৰ মূল কাৰণটো হ'ল যে পূৰ্বতে যিসকল হিতাধিকাৰী অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈছিলে, ইয়াৰে বহুসংখ্যক হিতাধিকাৰী অযোগ্য বুলি চৰকাৰৰ দৃষ্টিত ধৰা পৰিছে। আৰু এতিয়া এইখিনিতে কথা এটা হ'ল যে জৰুৰী খবৰটো হ'ল যে পূৰ্বৰ হিতাধিকাৰী হিচাপে আপোনাৰ কাৰণে যে আপোনালোকে এটা কথা আছে অসমীয়াত যে ওলৰ লগত বগৰী পৰা। তো এনেকুৱা বহু অযোগ্য হিতাধিকাৰীৰ কাৰণে এইবাৰ বহু যোগ্য হিতাধিকাৰী অৰুণোদয় আঁচনিৰ পৰা বাদ পৰিব পাৰে। আৰু এনে সম্ভাৱনাক আমি নুই কৰিব নোৱাৰি, কিয়নো অৰুণোদয় আঁচনিৰ অযোগ্য বহু হিতাধিকাৰীয়ে এইবাৰ ৰেচন কাৰ্ডৰ জৰিয়তে অৰুণোদয় আঁচনিত ইনক্লুড হৈ যাব পাৰে। যাৰ কাৰণে যোগ্য ব্যক্তি যিজন আছে, যিজনে ৰেচন কাৰ্ড লাভ কৰা নাই, তো আপোনাক এইখিনিতে আৰু এটা তথ্য জনাই ৰাখোঁ যে যিমানখিনি অৰুণোদয় হিতাধিকাৰী হ'ব তাতকৈ যথেষ্ট কম পৰিমাণে ৰেচন কাৰ্ড অসম চৰকাৰে প্ৰদান কৰিছে অসমবাসীক। তো যাৰ কাৰণে বহু ৰেচন কাৰ্ড পোৱা বহু হিতাধিকাৰীয়ে এইবাৰ অৰুণোদয় আঁচনিত ইনক্লুড নহ'ব। তেওঁলোকৰ কাৰণে পৰৱৰ্তী সময়ত চৰকাৰে চিন্তা ভাৱনা কৰিব পাৰে। কিন্তু এইখিনিতে আপোনালোকক জনাইছোঁ যে আপোনাৰ ৰেচন কাৰ্ড ভেৰিফিকেশ্যনৰ লগতে আপোনাৰ আধাৰ কাৰ্ডো ভেৰিফিকেশ্যন চৰকাৰে কৰিব। আৰু আধাৰ কাৰ্ড ভেৰিফিকেশ্যনৰ পিছত চৰকাৰে আধাৰ কাৰ্ডৰ জৰিয়তেও অৰুণোদয় আঁচনিত আপোনাক ইনক্লুড কৰাই ল'ব পাৰে। কিন্তু পূৰ্বতে ইয়াতে স্পষ্টকৈ ঘোষণা কৰা হৈছিলে যে আপোনাক ৰেচন কাৰ্ডৰ ভিত্তিত অৰুণোদয় আঁচনিত ইনক্লুড কৰা হ'ব। কিন্তু ইয়াতে আধাৰ কাৰ্ডৰ ভিত্তিতো আপোনাক অৰুণোদয় আঁচনিত ইনক্লুড কৰাই ল'ব পাৰে। সেই সময়খিনিলৈ আমি অপেক্ষা কৰিব লাগিব। যদিও আধাৰ কাৰ্ডৰ জৰিয়তে আপোনাক ৰেচন কাৰ্ড আপোনাৰ অৰুণোদয় আঁচনিত ইনক্লুড কৰিব বুলি ইয়াতে তথ্যখিনি 100% আনুষ্ঠানিক নহয়, এনেকুৱা হ'ব পাৰে। তো যাৰ কাৰণে আপুনি অৰুণোদয় আঁচনি সংক্ৰান্তত যথেষ্ট এৱাৰ্ট হৈ থাকিব লাগিব। যিকোনো মুহূৰ্তত অৰুণোদয় আঁচনিৰ নতুন প্ৰক্ৰিয়াটো আৰম্ভ হৈ যাব। বহু হিতাধিকাৰী অৰুণোদয় আঁচনিৰ পৰা বাদ পৰিব। হাজাৰ হাজাৰ হিতাধিকাৰী অৰুণোদয় আঁচনিৰ পৰা বাদ পৰিব। যোগ্যতাৰ মাপকাঠি তেওঁলোকে অৰ্জন কৰিব নোৱাৰিব, যাৰ কাৰণে বাদ পৰিব। আৰু এই সংক্ৰান্তত চৰকাৰে যথেষ্ট চোকা নজৰ দিবলৈ ইতিমধ্যে অৰুণোদয় আঁচনি সংক্ৰান্তত অৰুণোদয় সহায়ক নিযুক্তি প্ৰদান কৰিব বুলি ঘোষণা কৰিছে। যাৰ কাৰণে যথেষ্ট পৰিমাণে অনিয়ম বা অযোগ্য হিতাধিকাৰী অৰুণোদয় আঁচনিৰ পৰা বাদ পৰাটো খাটাং হৈ পৰিছে। তো আপুনি এই ক্ষেত্ৰত অৰুণোদয় আঁচনিৰ বাবে যদি যোগ্য হয়, তেতিয়াহ'লে আপুনি অৰুণোদয় আঁচনিৰ তৃতীয় ফেজত অৰুণোদয় আঁচনিত ইনক্লুড হ'ব পাৰিব আৰু অৰুণোদয় আঁচনিত পূৰ্বৰ দৰে আপুনি ধনখিনি লাভ কৰি থাকিব। তো বন্ধুসকল, ভিডিঅ'টো সংক্ৰান্তত যদি আপোনাৰ কিবা বুজিব লগা আছে, যিখিনি তথ্য আপুনি নুবুজিলে ভিডিঅ' কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। কমেণ্টৰ ৰিপ্লাইৰ জৰিয়তে আপোনাক বুজাবলৈ মই যত্ন কৰিম। আজিলৈ এৰিছোঁ, ধন্যবাদ।